লোকে লোকাৰণ্য হৈ পৰিছে ঔতলা বেঙাবৰাৰ গৰখীয়া শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণ। দৰঙৰ ঔতলা বেঙাবৰাৰ গৰখীয়া শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা সাৰ্বজনীন গোষ্ঠাষ্টমী পূজাৰ সামৰণি পৰিছে। তদুপলক্ষে প্ৰথম দিনা পুৱা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, ৩৯ গছি বন্তি প্ৰজ্বলন, দিহানাম প্ৰতিযোগিতা, সন্ধিয়া কৃষ্ণ প্ৰতিমা স্থাপন, বৃন্দাবন মুকলি, ভাগৱত পাঠ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হোৱাৰ অন্তত আজি লোকে লোকাৰণ্য হৈ পৰে গৰখীয়া শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণ। পুৱাৰে পৰা অগণন ভক্তই শৰাই নৈবেদ্য লৈ মন্দিৰ প্ৰাংগণত সমবেত হৈ নিজৰ নিজৰ অভীষ্ট সিদ্ধিৰ কামনাৰে প্ৰভু ভগৱন্তক অৰ্চনা কৰে। ইয়াৰ সমান্তৰালভাৱে গো পূজা অনুষ্ঠিত হয়। নমস্কাৰ। প্ৰথমে আমি গৰখীয়া শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ ৩৯তম গোপাষ্টমী উদযাপন সমিতিৰ তৰফৰ পৰা দৰং জিলাৰ লগতে অসমবাসীসমূহলৈ আমি তেখেতসকলক স্বাগতম জনাইছোঁ। আন কেইবাৰৰ দৰে এইবাৰো লোকে লোকাৰণ্য হোৱাকৈ আমাৰ এই গোপাষ্টমীৰ পবিত্ৰস্থলীত তেখেতসকলৰ আগমনৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে গৈছে ধৰ্মধ্বজা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ আৰু ৩৯ বছৰৰ পৰিপ্ৰেক্ষিতত ৩৯জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমাৰ ৩৯ গছি বন্তি প্ৰজ্বলন হৈছে। তাৰপিছত দিহানাম প্ৰতিযোগিতা আৰু দিহানাম প্ৰতিযোগিতাৰ লগতে আমাৰ সন্ধিয়া বৃন্দাবনৰ উদ্বোধন হ'ব আৰু বৃন্দাবন উদ্বোধনৰ পিছতে আমাৰ আন কেইবাৰৰ দৰে এইবাৰো ভক্তৰ লালি নিচিঙাকৈ আমাৰ কি কৰিব ইয়াতে শৰাই নিবদ্ধ আনি লোকে লোকাৰণ্য হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু প্ৰতি বছৰৰ দৰে 1955 চনৰ পৰা আমাৰ ইয়াতে স্থাপিত হোৱা গৰখীয়া শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ যি আমাৰ মাহাত্ম্য, এই মাহাত্ম্যক স্বীকাৰ কৰি দৰং জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন লোক আমাৰ ইয়াত সমবেত হৈ আমাৰ এই অঞ্চলটোক ধন্য কৰিছে আৰু সেইবাবে দৰং জিলাৰ লগতে সমগ্ৰ অসমবাসীক আমাৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সমূহ ভক্তগণ ৰাইজলৈ মই সেৱা জনাইছোঁ। যিহেতু দুদিনীয়া বৰ্ণাঢ্য কাৰ্য হিচাপে আমি অনুষ্ঠানটো পাতিছোঁ, সেয়া সকলো ৰাইজকে মই সাদৰ আমন্ত্ৰণ জনাই আমাৰ অনুষ্ঠানৰ যাতে ঢাপলি মেলে। যোৱা বছৰ তথা আগৰ বছৰ 1955 চনৰ পৰা যেনেকুৱাকৈ আহি আছে ঢাপলি মেলি এইবেলিও যাতে সকলোৰে যাতে ঢাপলি মেলি আমাৰ এই পূজাস্থানত উপস্থিত হয়, সেয়া মোৰ কামনা, অৰ্থাৎ পৰিচালনা সমিতিৰ কামনা। 39 সংখ্যক গৰখীয়া শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ সমিতিৰ তৰফৰ পৰা আমি সদৌ অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আগমনে আমাৰ কাম্য। আমাৰ এই গোষ্ঠাষ্টমীটো বিশেষ এটা মাহাত্য আছে। আমাৰ ইয়াতে গো পূজাটো কৰা হয়, ঠিক তেনেধৰণে বিগত বছৰতে এই বছৰো আমি এই গো পূজাটো আৰম্ভ কৰিবৰ কাৰণে মানস কৰিছোঁ। সেয়ে সকলো ৰাইজৰ সহায় সহযোগিতা উৎসাহ দি বনাই আমাৰ সমিতিৰ কাম্য। দুনিৰ পৰা সুনীল চহৰীয়াৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।